মাক আছে অসম পুলিচ আছিলে নাই লগত নাই নাই আছে 2003 মাৰি আছে আমি এখন যাতে গাড়ীখন ৰবে বুজি গ'ল নাজিৰমাৰ পুলিচে মই স্কুলত যাবলৈ ওলাইছিলোঁ তাৰপৰা ঘৰৰ পৰা মাতিলে বাবাক ঢকিয়াই মেলি ওলালে মই ধৰিছিলোঁ মোক গতিয়াই দিলে অসম পুলিচ নাই নাগালেণ্ড পুলিচ আছিলে গোটেইকেইজন তাৰ অচিও আছিলে আৰু 4জন বেটেলিয়ান আছিলে অসম পুলিচ আছিলে নাই লগত তাত অসম পুলিচ নাই লগত সেইটোৱে দুখৰ বিষয় কাৰণ মই প্ৰত্যক্ষদৰ্শী তাত অসমৰ বাসিন্দা হিচাপে আমাৰ অসম পুলিচ নোহোৱাকৈ নাগালেণ্ড ৰাজ্যৰ পুলিচে আহি পেলাই এজন মানুহক ঘৰৰ পৰা উলিয়াই আনি তেওঁক মোৰ চকুৰ আগতে 2-3 চৰো মাৰিছে গালত যিটো চৰত তেওঁ কপি গৈছে তেওঁ গেঞ্জি এটা পিন্ধি আছিলে পৰিহিত আৰু লং পেণ্ট আছিলে তেওঁক ধৰি চুচৰাই যেতিয়া লৈ আছে তেওঁ কৈছে যে মই থানালৈ যাম বুলি তেওঁ কৈছে নাই তই নাগালেণ্ড থানালৈ বলি তাৰপিছতে তেওঁ ৰিভলভাৰ উলিয়াই পেলাই তেওঁক গুলি কৰিব লৈছিলে যে শ্বুট কৰি দিব তই এতিয়া বেছি হাল্লা নকৰিবি কৈ কিনে এনেকৈ ভাষাও কৈছে আৰু গোটেইকেইটা বেটেলিয়ানকেইটা চাৰিওফালৰ পৰা তেওঁক ধৰি লৈছে অৱশ্যে সেই সময়ত তাত পানী লোৱা মাইকী মানুহ সৰু ল'ৰা ছোৱালীও আছিলে সিহঁতে ভয়তে কোনো ওচৰত অহা নাই তাৰপিছত তেওঁ জুই বস্তুকে ধৰি আনি সেই তাৰ পৰা থানালৈ লৈ আহিলে তো বৰ দুখৰ বিষয়ে যে আমাৰ অসম পুলিচ থকা স্বত্বেও আমি মানে অসম প্ৰশাসন আমাৰ একোৱে নহয় যেন লাগিছিলে কেলে অসম প্ৰশাসন থকা স্বত্বেও তাত নাগালেণ্ড পুলিচে আহি আমাৰ ওপৰত বা ওচৰ চুবুৰীয়াৰ ওপৰত তেনেকৈ অত্যাচাৰ চলাই গৈছে তো এই প্ৰশাসনৰ নোহোৱা স্বত্বেও তাৰ পৰা লৈ আহি ইয়াৰ পৰা আকৌ তেওঁ লগে লগে নাগালেণ্ড থানালৈ লৈ গ'ল